কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকে পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটো চলি আছে কিন্তু কোন কেইটা সমষ্টিত চলি আছে 22ৰ পৰা 23টা আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে টকাও দিব লাগে আপোনালোকে বুজি পাব তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব আৰু এভিকচনৰ সময়ত কংগ্ৰেছ দলে সহায় নকৰে আজিও তেজপুৰত এভিকচন আছে কংগ্ৰেছ দলেতো সহায় নকৰে আজি তেজপুৰত আমি 5000 বিঘা মাটি এভিকচন কৰি তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে কম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব ভোটো দিব লাগিব আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে যি মোৰ এজেন্ট নহয় তেওঁলোকে দিব নোৱাৰিব মোৰ এজেন্ট বিলাকেতো 50000 টকাটো দিব পাৰিব কাৰণ মোৰ এজেন্ট বিলাক কোনবিলাক যি আগতে মন্ত্ৰী আছিল এমএলএ আছিল মোৰ লগত একেলগে পাৱাৰত থাকোতে কংগ্ৰেছ কৰিছিল গতিকে তেওঁলোকৰ হাততো ইমান টকাটো থাকিব ডেফিনেটলি মিজোৰামত মাজতে নিৰ্বাচন নহল আপোনালোকে আমি পাহৰি গলো মিজোৰামত হিমন্ত বিশ্ব শৰ্মাৰ কিছু লোকে পইচা লৈ দিছপুৰলৈ খেদি আহা বুলি ওলাইছিল কি হল বাতৰিটো নাজানিলো বোধহয় আপোনালোকে ধৰিব পৰা নাই কথাটো মিজোৰামত ইলেকশ্যন হৈছিলে ইলেকশ্যনত বোলে আমাৰ কোনোবা দিছপুৰৰ লোকে বিজেপি পইচা ললে পইচা লৈ পেলাই আপোনাৰ টিকট নাপালে ইয়ালৈকে খেদি আহিছিল হিমন্ত বিশ্ব শৰ্মাৰ মুখত এই কথাবিলাক ৰাইজে গ্ৰহণ নকৰে গোটেই আজি আপোনাৰ মই ধুবুৰীৰ পৰা আহিছোঁ ধুবুৰীৰ স্পেচিফিক সেইবিলাক কথা উত্তৰ নিদিয়ে আপোনালোকৰ আপুনি ইমান কষ্ট কৰি ইয়ালৈ আহি নিউজটো পঠিয়াব কিন্তু আপোনাৰ সেই গোৱালপাৰাতে নাইকিয়া হৈ যাব সিন্ডিকেটৰ জাল্লাত মানুহ থাকিব নোৱাৰা হৈছে তাত মহন্ত বুলি এগৰাকীয়ে যিদৰে আপোনাৰ সিন্ডিকেট আপোনাৰ কৰিছে এনে ধুবুৰী মানুহবিলাক বৰ বেয়া পায় তেওঁ কিন্তু ধুবুৰী সিন্ডিকেটবিলাক বৰ ভাল সিন্ডিকেটৰ পইচাখিনি খুব ভাল মুখ্যমন্ত্ৰীৰ মুখত এইখিনি কথা তেওঁ নিজৰ কথাখিনি উত্তৰ নিদিয়ে এটা গোটেই কথাটো ডাইভাৰ্ট কৰি দিছে তেওঁক জুবিনৰ কথা ক'ব তেওঁ বেলেগ কথা জুবিন ক্ষেত্ৰলৈ যোৱাটো তেওঁ বাধা দিছে জুবিনৰ সমাধিস্থলীত জুবিন ক্ষেত্ৰ বুলি আজি কৈছোঁ আমি তাত জুবিন অনুৰাগীসকলে যায় তাতো আপোনাৰ বাধা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে বিভিন্ন ক্ষেত্ৰত ৰঙাঘৰত সোমায় সেইকাৰণে মানুহৰ মনত তেনেকুৱা প্ৰশ্ন জাগিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় মৃত্যু মানে তেওঁৰ হত্যাৰ ন্যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত